আমাৰ অসমীয়াত এষাৰ কথা আছে, আজিৰ শিশু কাইলৈৰ ভৱিষ্যত। অৰ্থাৎ বৰ্তমানৰ যিজন শিশু তেখেতে যাই কেনে কাইলৈৰ দেশৰ নাগৰিক হ'ব আৰু তেখেতে তেওঁলোকে দেশখনৰ যিটো শাসন গাদী আছে সেই শাসন গাদী তেওঁলোকে চম্ভালিব। দেশখনৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলো ধৰণৰ উন্নয়ন তেওঁলোকৰ ওপৰত ডিপেণ্ড কৰে। সেইকাৰণে আমি শিশু সম্পদক আমি গুৰুত্ব দিব লাগে। আজিকালি আমাৰ ভাৰতবৰ্ষত এটা বস্তু যদি দেখা পাওঁ যে মিনিষ্ট্ৰী অফ হিউমেন ডেভেলপমেণ্ট সেই তোমাৰ যদি মিনিষ্ট্ৰীৰ নামটো চেঞ্জ কৰি মিনিষ্ট্ৰী অফ এডুকেশ্যন কৰি দিছে, শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া গৈছে। ইয়াৰ পৰতে আমি গম পাওঁ যে শিক্ষাৰ ওপৰত ভাৰত চৰকাৰে কিমান বেছি গুৰুত্ব দিছে। মই তোমালোকক এইখিনি কথা আগতে কিয় কৈছোঁ, কাৰণ আজি আমাৰ যিটো টপিক হয় সেই টপিকটো হ'ল শিশু শ্ৰমিকৰ ওপৰত, শিশু শ্ৰমৰ ওপৰত। আমাৰ টপিকটো তোমালোকে ডেফিনেটলি দেখা পাইছা, ইৰাডিকেটিং চাইল্ড লেবাৰ, এভৰি চাইল্ডছ ৰাইট টু আ চাইল্ডহুড। অৰ্থাৎ আমি শেষ কৰিব লাগিব কি? শিশু শ্ৰম শেষ কৰিব লাগিব। ইৰাডিকেটিং মানে কি? ইৰাডিকেট কৰা মানে বস্তু এটা নাশ কৰা, শেষ কৰি দিয়া। আৰু চ' আমি সকলো শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰিব পাৰোঁ। তোমালোকে জানি হয়তো আচৰিত হ'বা, বৰ্তমানৰ ভাৰতবৰ্ষত মোৰ দেন 10 lakhs মানে 10 লাখতকৈও অধিক শিশু শ্ৰমিকত জড়িত হৈ আছে। তোমালোকে দেৱালীৰ সময়ত ফটকা ফুটোৱা, ভাল লাগে ন তোমালোকৰ, বাট সেই ফটকা যে তোমাৰ ফুটাইছা সেই ফটকা ইণ্ডাষ্ট্ৰিটোত বেছিভাগ শিশু শ্ৰমিকে নিয়োজিত হৈ থাকে। তোমালোকে যে ফটকা ফুটাই আছা, তোমালোকে এনজয় কৰিছা, বাট তেওঁলোকৰ যি ফুল কোমলীয়া বয়স, সেই ফুল কোমলীয়া বয়সত তেওঁলোকে স্কুল এৰি কেনে তেওঁলোকে সেই ফটকা ফেক্টৰীত কাম কৰি আছে। গতিকে আহা আমি ষ্টাৰ্ট কৰোঁ আজিৰ এই নতুন ছেশ্যনটো। মই পলাশ শৰ্মা, তোমালোকৰ ছ'চিয়েল চায়েন্স এডুকেটৰ, আৰু আজি আমি পঢ়িবলৈ গৈ আছোঁ শিশু শ্ৰমৰ বিষয়ে। কাৰণ যোৱা দুদিন আগতে আমাৰ 12 জুন তাৰিখ আছিল, আৰু 12 জুন তাৰিখে চেলিব্ৰেট কৰা হয় প্ৰত্যেক বছৰে ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট চাইল্ড লেবাৰ। ঠিক আছে, গতিকে এই চাইল্ড লেবাৰ প্ৰব্লেমটো তোমাৰ ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘই তোমাৰ স্বীকৃতি প্ৰদান কৰিছে। আৰু সেইকাৰণে প্ৰত্যেক বছৰে 12 জুন তাৰিখে তোমাৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট চাইল্ড লেবাৰ চেলিব্ৰেট কৰি কিনে মানুহক আৱেৰ কৰা যায়, মানুহক সজাগ কৰা যায় যে আমাৰ এতিয়াও চাইল্ড লেবাৰটো শেষ কৰিবলৈ বহুখিনি বাকী আছে। ঠিক আছে, আজিৰ ক্লাছটো আমি ষ্টাৰ্ট কৰোঁ। মই যে এইমাত্ৰ নাম ল'লোঁ ৰাষ্ট্ৰসংঘ জানানে কি হয়? তোমালোকে হয়তো সকলোৱে জানা, কাৰণ মই তোমালোক ক্লাছত অলৰেডি পঢ়াইছোঁ ৰাষ্ট্ৰসংঘ কি হয়। ৰাষ্ট্ৰসংঘ ইংৰাজীত কৈ যায় ইউনাইটেড নেশ্যনছ, শ্বৰ্টত কয় UN। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইয়াক গঠন কৰা হৈছিল, আমি সকলোৱে জানো। ৰাষ্ট্ৰসংঘৰ লগত ৰিলেটেড এটা অংগ স্পেচিয়েলাইজ এজেঞ্চি, মই তোমালোক পলিটিকেল ছায়েন্সৰ চেপ্টাৰত পঢ়াইছোঁ এইটো। সেই স্পেচিয়েলাইজ এজেঞ্চিৰ নাম হ'ল ইউনিচেফ। ইউনিচেফৰ ফুল ফৰ্ম কি? ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেনছ ইমাৰ্জেঞ্চি ফাণ্ড। দেখিছানে? ইমাৰ্জেঞ্চি ফাণ্ড। অৰ্থাৎ এইটো যেতিয়া গঠন কৰা গৈছিল ন, 11 ডিচেম্বৰত গঠন কৰা গৈছিল 1946, অৰ্থাৎ জাষ্ট আফটাৰ ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছতে তোমাৰ এইটো গঠন কৰা গৈছিল। এইটো কিয় গঠন কৰা গ'ল? তোমালোকে এই গঠনটো কৰা এই অৰ্গেনাইজেশ্যনটো কিয় গঠন কৰা সেইটো বুজিবৰ কাৰণে তোমালোকে ৰিচেণ্ট এটা এক্সাম্পল যদি লোৱা, গাজাত কি হৈ আছে? ইজৰাইলে পেলেষ্টাইনৰ ওপৰত বম্বাৰ্ডমেণ্ট কৰি আছে, আৰু তাৰ ফলত গাজাৰ যিবোৰ তোমাৰ শিশু আছে তেওঁলোকৰ জীৱন একেবাৰে ধ্বংস হৈ গৈছে। তেওঁলোকৰ স্কুল কলেজ একেবাৰে বন্ধ হৈ গৈছে, তেওঁলোকে পঢ়া শুনা একেবাৰে স্তব্ধ হৈ গৈছে। আৰু তেনেকুৱা ছেম ছিটুৱেশ্যন হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ইউৰোপৰ দেশবোৰত গোটেই বম্বাৰ্ডমেণ্ট হৈ গৈছিল। লণ্ডন, জাৰ্মানী, ইটালী এই সকলোবোৰ দেশৰ যিমানবোৰ স্কুল কলেজ আছিল সকলোবোৰ ধ্বংস হৈ গৈছিল। আৰু চ' ডেট এনেকুৱা ধ্বংসৰ মাজত থকা শিশুসকলক উদ্ধাৰ কৰিব পৰা যায়, তেওঁলোকৰ যিটো ভৱিষ্যত সেইটো সুৰক্ষিত কৰিব পৰা যায়। সেইকাৰণে 11 ডিচেম্বৰ 1946 চনত, অৰ্থাৎ ৰাষ্ট্ৰসংঘ গঠনৰ ঠিক 1 বছৰ পিছতে, ৰাষ্ট্ৰসংঘ আমি সকলোৱে জানো 1945 চনত গঠন হৈছিল, তাৰ ঠিক 1 বছৰ পিছতে ইউনিচেফৰ গঠনো হৈছিল। আৰু এই ইউনিচেফে প্ৰত্যেক বছৰে 12 জুন তাৰিখে তোমাৰ ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট চাইল্ড লেবাৰ চেলিব্ৰেট কৰে। আমি বুজিলোঁ, বেকগ্ৰাউণ্ডটো বুজিলোঁ। গতিকে আমি চাওঁ এতিয়া শ্লাইডছবোৰ। আমি যদি শ্লাইডছবোৰলৈ আগবাঢ়োঁ, এই প্ৰথম ফটোখনত দেখিছানে নাই? এই প্ৰথম ফটোখনত কেইজনমান ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি আছে। আৰু শিশু অৱস্থাত আমাৰ মূল কাম কি? শিশু অৱস্থাত আমাৰ মূল কাম হ'ল পঢ়া শুনা কৰা, আৰু তেওঁলোকে সেই কামটোৱে কৰি আছে। কিন্তু মেজৰিটি সংখ্যক যদিও শিশুৱে তোমাৰ পঢ়া শুনাত লিপ্ত হৈ থাকে শিশু অৱস্থাত, কিন্তু তাৰে এটা ডাঙৰ শতাংশ, এক ডাঙৰ শতাংশই তেওঁলোকে কিন্তু সেই শিক্ষাৰ পৰা বঞ্চিত হয়। তোমালোকে হয়তো বহুতে দেখিছা তাৰে জামিন পাৰ নামৰ চিনেমাখন। তাৰে জামিন পাৰ চিনেমাখনত যেতিয়া আমিৰ খানে তোমাৰ ঈশান অৱস্থিক লগ কৰিবলৈ ঘৰ যায় তেখেতৰ, সেই ৰাস্তাত যাওঁতে তেখেত ধাবা এটাত ৰয়, আৰু ধাবাটোত তোমাৰ তেখেতে চাহ খাবলৈ যেতিয়া ৰয়, তেখেতে দেখে যে চাহ যে ছাৰ্ভ কৰি আছে নাইবা টেবুলবোৰে মোচা কৰি আছে, চাফা কৰি আছে, সেই শ্ৰমিকজন কিন্তু এজন শিশু শ্ৰমিক। ঠিক আছে, তাক দেখি কেনে বহুত বেয়া লাগে, আৰু তেখেতৰ নিজৰ ওচৰত বহুৱাই কেনে তেখেতক সেই ল'ৰাটোক চাহ এগিলাচ খুৱায়। গতিকে সেই যিটো চিনেমাখন দেখাইছে সেইটো ৰিয়েলিটি। কিন্তু এতিয়াও যিমানবোৰ তুমি ধাবাবিলাকত যাবা,
যিমানবোৰ তুমি ফেক্টৰীবিলাকত যাবা যিবোৰত তোমাৰ হেৰিহে লেবাৰ বেছি লাগে লেবাৰ বেছি থকা ফেক্টৰীবিলাকত সদায় শিশু শ্ৰমিক নিয়োজিত কৰা যায় কাৰণ শিশু শ্ৰমিকসকলে পাৰিশ্ৰমিক কম তেওঁলোকক মজুৰি কমকৈ দিলে হৈ যায় ঠিক আছে তেওঁলোকে প্ৰটেষ্ট নকৰে প্ৰতিবাদ নকৰে তেওঁলোকে শোষণবোৰ সহ্য কৰি গৈ থাকে এজন তুমি প্ৰাপ্তবয়স্ক মানুহক তুমি ইমান শোষণ কৰিব নোৱাৰা কিন্তু শিশুসকলক তুমি শোষণ কৰিব ইজিলি পাৰা সেইকাৰণে মালিকবিলাকে কি কৰে তোমাৰ ফেক্টৰীবিলাকত শিশু শ্ৰমিক নিয়োজিত কৰে আৰু কেইদিনমান যদি আমি অসমৰ এটা উদাহৰণ যদি লওঁ ডিমা হাছাওত তোমাৰ কি হৈছিল এই কয়লা খনিত তোমাৰ বহুত মানুহ ট্ৰেপড হৈ কেনে ঢুকাল সেই কয়লা খনিত যেনেকৈ কয়লা যিটো খনন কাৰ্য সেই খনন কাৰ্যটো কোৱা যায় ৰেড হোল মাইনিং বুলি ৰেড হোল বুলি কিয় কোৱা যায় ৰেড হোল এটা ৰেড দেখিছানে নাই কিমান সৰু নিগনি এন্দুৰ সেইবিলাক আমি ৰেড বুলি কওঁ সেই নিগনি এন্দুৰ যাব পৰা যদি তোমাৰ সেই গাঁতবোৰ থাকে সেই গাঁতবোৰ ডেফিনেটলি তাৰ চাইজবোৰ সৰু হ'ব আৰু সেই সৰু চাইজবোৰত কেতিয়াও এজন প্ৰাপ্তবয়স্ক মানুহ সোমাব নোৱাৰে আৰু সেই ৰেড হোল মাইনিঙত সদায় কাক নিয়োজিত কৰা যায় শিশু শ্ৰমিকসকলক বিকজ তেওঁলোকৰ চাইজবোৰ সৰু হয় আৰু তেওঁলোকে পটককৈ যায় কেনে সোমাই কেনে তেওঁলোকে তাৰ পৰা কয়লাবোৰ লৈ আনিব পাৰে চ' দেখিছানে কিমান বেলেগ ইণ্ডাষ্ট্ৰীত তোমাৰ শিশু শ্ৰমিক এতিয়াও নিয়োজিত হৈ আছে আমি দেখা নাপাওঁ আমি চহৰত থাকোঁ আমি গাঁৱত থাকোঁ আমি এটা প্ৰটেক্টেড এনভাইৰনমেণ্টত সোমাই আছোঁ স্কুলত যাওঁ স্কুলৰ পৰা আহোঁ কিতাপকেইটা থওঁ আকৌ টিউশ্যন যাওঁ লাঞ্চটো কৰি কেনে আকৌ ঘৰতে পঢ়া শুনা কৰিব লাগে কিন্তু আমাৰ নিচিনা ছেইম বয়সৰ ল'ৰা ছোৱালীয়ে যে এতিয়াও জীৱন সংগ্ৰামত যুদ্ধ কৰি আছে এনেকুৱা ধৰণৰ কামত নিয়োজিত হৈ কেনে সেই বিষয়ে আমি জানিব লাগিব আৰু সেইটো এলিমিনেট কৰিব লাগিব তোমালোকে শুনি সুখী হ'বা তেলেংগানাৰ এটা মণ্ডল ঠিক আছে মই মণ্ডলটোৰ নাম ঠিক মনত পৰা নাই তোমালোকে গুগলত চাৰ্চ কৰিলে পাবা তেলেংগানাৰ যিটো ৰাজ্য আছে বৰ্তমান তাৰ কেপিটেল হায়দৰাবাদৰ পৰা কিছু নিলগত গাঁও এখন আছে তাতে সেই গাঁওখনৰ মানুহবিলাকে নিজস্ব প্ৰচেষ্টাত উইদিন 6 মান্থছ সেই গাঁওখনত থকা নিয়োজিত হৈ থকা সকলোবোৰ শিশু শ্ৰমিকক উদ্ধাৰ কৰিছিল ঠিক আছে সকলোবোৰ শিশু শ্ৰমিকক উদ্ধাৰ কৰি তেওঁলোকক স্কুলত এডমিশ্যন কৰাই দিছিল আৰু সেই ক্ষেত্ৰত ভূমিকা লৈছিল সেই গাঁওসকলৰ মানুহবিলাকে অৰ্থাৎ আমি যে সকলো বস্তু চৰকাৰৰ ওপৰত এৰি দিওঁ আমি যে নিজে প্ৰচেষ্টা হাতত নলওঁ তেতিয়াও কিন্তু আমাৰ শিশু শ্ৰমিকৰ যিটো সমস্যা সেইটো দূৰ হৈ কেতিয়াও নাযায় আৰু সেই ক্ষেত্ৰত কিছুমান চৰকাৰে ব্যৱস্থা লৈছে যে আমি এজন সচেতন নাগৰিক হিচাপে কি ব্যৱস্থা ল'ব পাৰোঁ সেই বিষয়ে আমি ইয়াতে পঢ়িম তোমালোকে সেই হিচাপে ব্যৱস্থাটো লোৱা তোমালোকেও শিশু শ্ৰমিক নোহোৱা হোৱাত ডেফিনেটলি অৰিহণা যোগাব পাৰিবা কাৰণ তোমালোক মোৰ যিমান ষ্টুডেণ্ট আছে বেছিভাগ 9th পঢ়ি আছা তোমালোকো শিশু হয় তোমালোকৰ একে বয়সৰ মানুহে যেতিয়া এনেকুৱা কামত নিয়োজিত হৈ থাকে তোমালোকৰ নিশ্চয় বেয়া লাগে গতিকে তোমালোকক মই লাষ্টৰ ফালে কেনেকুৱা কেইটামান ষ্টেপছৰ কথাও ক'ম যিবোৰ ইউজ কৰি কেনে তোমালোকে শিশু শ্ৰমিক ভাৰতবৰ্ষৰ পৰা হ্ৰাস কৰাত হেল্প কৰিব পাৰা চ' আমি পৰৱৰ্তী শ্লাইডলৈ আগবাঢ়োঁ ইয়াতে মই ডেটটোৰ কথা লিখি দিছোঁ যে 12 জুন তাৰিখে কি চেলিব্ৰেট কৰা যায় ইণ্টাৰনেশ্যনেল ডে এগেইনষ্ট চাইল্ড লেবাৰ অ'কে চ' আমি চাইল্ড লেবাৰ কোৱাৰ আগতে চাইল্ড লেবাৰ যে কৈ আছে শিশু শ্ৰমিক যে কৈ আছে শিশু শ্ৰমিকৰ ডেফিনেশ্যনটো জানিব লাগিব বস্তু এটা যেতিয়ালৈকে আমি সংজ্ঞা নাজানো বস্তু এটা যেতিয়ালৈকে আমি ডেফিনেশ্যন নাজানো তেতিয়ালৈকে বস্তুটো সদায় বেগ হৈ থাকে ঠিক আছে এতিয়া ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকে টেৰৰিষ্টৰ ডেফিনেশ্যন এতিয়ালৈকে কোনো দিব পৰা নাই ৰাষ্ট্ৰসংঘত এতিয়াও সকলোৰে মতে টেৰৰিষ্ট বেলেগ হয় এতিয়া যেনেকৈ তোমাৰ মই গাজাৰ কথা কৈ আছিলোঁ ৰিচেণ্টলি ঠিক আছে কাৰেণ্ট এফেয়াৰ্ছ সদায় চাবা কাৰণ কাৰেণ্ট এফেয়াৰ্ছবোৰ চালে তোমালোকে ষ্টেটিক বস্তুৰ লগত ৰিলেট কৰিব পাৰিবা এতিয়া গাজাৰ কথা যে মই কৈ আছিলোঁ গাজাৰ যদি হামাছ আছে হামাছক তোমাৰ যিমানবোৰ ইছলামিক কাণ্ট্ৰি আছে ঠিক আছে তেওঁলোকে ভাবে তেওঁলোকে এটা প্ৰটেষ্টেণ্ট গ্ৰুপ ৰেজিষ্টেণ্ট গ্ৰুপ তেওঁলোকে চৰকাৰৰ এগেইনষ্টত যুদ্ধ কৰি আছে এটা মানে তেওঁলোকক মানে জাতীয়তাবাদী গ্ৰুপ বুলি ভাবে কিন্তু যিমানবোৰ বাকী কাণ্ট্ৰি আছে তেওঁলোকে হামাছক টেৰৰিষ্ট বুলি ভাবে চ' টেৰৰিষ্টৰ ডেফিনেশ্যন তোমাৰ কোনো ক্লিয়াৰ নাই কোনোবা এটা মানুহে তেওঁলোকক জাতীয়তাবাদী বুলি ভাবে আৰু আন কোনোবাই ছেইম গ্ৰুপটোকে টেৰৰিষ্ট বুলি ডিক্লেয়াৰ কৰি দিয়ে ঠিক আছে গতিকে টেৰৰিষ্টৰ যিহেতু মূল এটা প্ৰপাৰ ডেফিনেশ্যন নাই গতিকে ইউনাইটেড নেশ্যনছৰ ৰাষ্ট্ৰসকলে টেৰৰিষ্টৰ এগেইনষ্টত প্ৰপাৰ একশ্যনো নলয় একেলগে কাৰণ কোনো কাৰ লগত এই ক্ষেত্ৰত কোনো কাৰ লগত এইখিনি মতামতৰ মিল নাই সকলোৱে বেলেগ অৰ্গেনাইজেশ্যনক টেৰৰিষ্ট বুলি কয় আৰু বেলেগ অৰ্গেনাইজেশ্যন জাতীয়তাবাদী সংগঠন বুলি কয় যেনেকৈ আমাৰ আলফাটোকো আমাৰ সেই সময়ত যেতিয়া অসমত তোমাৰ আলফাৰ একেবাৰে দপদপনি আছিল সেই সময়ত আমাৰ অসমৰ ৰাইজে আলফাক তোমাৰ ছাপোৰ্ট কৰি দিছিল অসমৰ ৰাইজৰ মতে আছিল আলফা এটা জাতীয়তাবাদী এটা সংগঠন কিন্তু চৰকাৰৰ মতে আছিল আলফা এটা টেৰৰিষ্ট অৰ্গেনাইজেশ্যন তোমালোকে বুজি পাইছানে ডেফিনেশ্যন যদি আমাৰ এটা ক্লিয়াৰ নাথাকে বস্তুবিলাকৰ তেতিয়াহ'লে আমাৰ বস্তুবোৰ বুজাত অসুবিধা হৈ যায় সেইকাৰণে পোনপ্ৰথমে চাম ডেফিনেশ্যন অফ চাইল্ড লেবাৰ চ' চাইল্ড লেবাৰ কি কৈ আছে চাইল্ড লেবাৰ এনেকুৱা এটা প্ৰচেছ এনেকুৱা এটা ছিষ্টেম য'ত চিলড্ৰেন এটাক শিশু এটাক তেওঁলোকৰ চাইল্ডহুড নাইবা কৈশোৰ অৱস্থাৰ পৰা ডিপ্ৰাইভ কৰা যায় ডিপ্ৰাইভ মানে আঁতৰাই অনা যায় ঠিক আছে আঁতৰাই অনা যায় আৰু যিটোৱে তেওঁলোকৰ ডিগনিটি মানে সন্মান
আৰু তেওঁলোকৰ যেটো ফিজিক্যাল আৰু মেন্টাল হেলথ হেতুৰ কাৰণে বেয়া কাৰণ চোৱা চাইল্ড লেবাৰ এটা কি হয় বহুত কম 15 16 12 13 বছৰৰ বাচ্চা হয় তেওঁলোক এতিয়াও পরিণত অৱস্থাত পোৱাই নাই সেই সময়তে যদি তেওঁলোক ইমান এটা কঠিন পৰিশ্ৰমত লগাই দিয়া যায় তেওঁলোকৰ শাৰীৰিক বিকাশ তেওঁলোকৰ হ্ৰাস পায় বহুত যে তোমালোকে দেখিছা বহুত মানে বাচ্চা থাকে বয়স তোমাৰ 27-28 বছৰ হৈ গৈছে বাট তেওঁলোক চুটি চাপৰ হয় ষ্টান্টেড বুলি যে কওঁ সেই ষ্টান্টেড কিয় হৈ যায় তেওঁলোক কাৰণ বিকজ তেওঁলোকে প্ৰপাৰ নিউট্ৰিশ্যন নাপায় প্ৰপাৰ গ্ৰোথ নাপায় তেওঁলোকে এই চাইল্ড লেবাৰৰ বলি হয় বেছিভাগ ষ্টান্টেড বাচ্চাই তুমি দেখা পাবা তেওঁলোক চাইল্ড লেবাৰৰ বলি হৈছে তেওঁলোকে সৰুতে তোমাৰ বহুত পৰিশ্ৰম কৰিব লগা হৈছে যাৰ ফলত তেওঁলোকৰ শাৰীৰিক বিকাশটো স্তব্ধ হৈ গৈছে ঠিক আছে চাইল্ড লেবাৰ মানে কি সেই সকলো ধৰণৰ কাৰ্য সকলো ধৰণৰ এক্টিভিটি যিবোৰে এজন শিশুক তেওঁৰ কৈশোৰ অৱস্থা নাইবা শিশু অৱস্থাৰ পৰা বঞ্চিত কৰে যে আমাৰ ৰিসেন্টলি গুৱাহাটীত কেইদিনমান আগতে ঘটনা ঘটিছিল 1-2 বছৰ মান আগত হ'ল তোমাৰ বহুত প্ৰসিদ্ধ ডক্টৰ এগৰাকী আৰু তেখেতৰ হাজবেণ্ডে তেখেতৰ ঘৰত তেওঁলোকৰ ঘৰত কাম কৰা ছোৱালী এজনীক তোমাৰ ৰ'দত তোমাৰ বান্ধি থৈ দিছিল হেতু বহুত ডাঙৰ কেছ এটা হৈ গৈছিল আৰু হেইটো তোমাৰ চাইল্ড লেবাৰৰ এটা উদাহৰণ ঠিক আছে বুজি পালা সো কি ক্যাৰেক্টাৰিষ্টিক কেইটামান দি দিছো কেইটা তোমালোকে নিজে পঢ়ি ল'বা মই তোমালোক অলৰেডি বহুতখিনি বুজাই দিছো সো এইখিনি জাস্ট তোমালোকক মই ইনফৰমেশ্যনৰ কাৰণে দি দিছো ইয়াতে একো বুজাবলগীয়া নাই কিন্তু তাৰ এটা ৰিলেটেড মই বস্তু বুজাব খুজিছো যে কন্ট্ৰাষ্ট এই কন্ট্ৰাষ্ট মানে তোমালোকক মই কি কওঁ এতিয়াৰ বিকল্প কন্ট্ৰাষ্টৰ অসমীয়া হ'ল বিকল্প ঠিক আছে যে তোমালোকে নিজে নিশ্চয় দেখিছা যে আমি সিৰিয়েল বিলাকত নাবা চিনেমা বিলাকত ঠিক আছে ৰঘুপতি নামৰ চিনেমাখন ওলাইছিল নহয় যতীন বৰা বহুত ফেমাস হৈছিল হা ৰঘুপতি আছিল ৰবি শৰ্মাৰ ঠিক আছে যতীন বৰা ৰত্নাকৰ এক্স্যাক্টলি ৰত্নাকৰ চিনেমাখন দেখিছা তোমালোকে ৰত্নাকৰত যে তোমাৰ যতীন বৰা যি একজনী হৈছিল সেইজনীতে সৰু আছিল ছোৱালী এটা আমি ক'ব পাৰো নেকি যে তাইও চাইল্ড লেবাৰ হয় কাৰণ তাইও কাম কৰি আছে কিন্তু নহয় চাইল্ড লেবাৰ ডেফিনেশ্যনত যিবোৰ অডিও ভিজুৱেল এক্টিভিটি যিবোৰ আৰ্টিষ্ট তেওঁলোকক আমি চাইল্ড লেবাৰ হিচাপে গণ্য নকৰোঁ যদি তেখেতে স্কুল আৱাৰৰ পিছত আৰু উইথ দ্য পাৰমিশ্যন অফ দেয়াৰ পেৰেণ্টছ তেখেতে যদি কাম কৰি আছে আমি তেওঁলোকক চাইল্ড লেবাৰ হিচাপে গণ্য নকৰোঁ আৰু তাৰপিছত তোমালোকে বহুত দেখি পাবা চাগে যিবোৰ মাৰৱাৰী তোমাৰ ঘৰ আছে তেওঁলোকৰ ঘৰত তেওঁলোকৰ শিশুসকলে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সৰুৰে পৰা তেওঁলোকৰ দোকানত বহে মানে তেওঁলোকক বিজনেছটো সৰুৰ পৰা শিকোৱা যায় সো সেইবিলাকো আমি চাইল্ড লেবাৰ হিচাপে গণ্য নকৰোঁ কাৰণ তেওঁলোকে নিজৰ ফেমিলি বিজনেছত ইনভলভ হৈ আছে উইথ দেয়াৰ পাৰমিশ্যন অফ দেয়াৰ পেৰেণ্টছ সো এই দুটা ক্ষেত্ৰত ফেমিলি বিজনেছ হ'ব লাগিব আৰু অডিও ভিজুৱেল আৰ্টিষ্ট অৰ্থাৎ চিনেমা টিভি নাটক এইবোৰত কাম কৰা হ'ব লাগিব তেতিয়াহ'লে এই দুটাক আমি চাইল্ড লেবাৰত আমি অন্তৰ্ভুক্ত নকৰোঁ ক্লিয়াৰ হ'ল বুজি পালা যদি আমি নেক্সট স্লাইডত আগবাঢ়োঁ চোৱা দুখন মই পিকচাৰ দিছোঁ এখন পিকচাৰত চোৱা বাচ্চাবিলাকে কি ধুনীয়াকৈ খেলি আছে টিচাৰৰ লগত নিজৰ একদম কিণ্ডাৰ গাৰ্ডেন বুলি যে কওঁ এনে খেলি আছে বঢ়িয়াকৈ আৰু ঠিক অপজিট পিকচাৰখন এইখন সেম বয়সৰ বাচ্চা কিন্তু এখেতে কাম কৰি আছে আৰু লোকে খেলি আছে এটাই হ'ল চাইল্ড লেবাৰৰ পৰিস্থিতি ঠিক আছে তোমালোকে ভিজুৱেলি দেখি পাইছা নেক্সট যদি আমি আগবাঢ়োঁ আমি পৰিসংখ্যা কেইটামান চাওঁ মুখেৰে বহুত কথা ক'লোঁ তোমালোকে কিছুমান ডেটা দিম এতিয়া ঠিক আছে তুমি এতিয়া ভাবিবা যে ছাৰে মুখেৰে বহুত কথা কৈ আছে প্ৰুফ লাগে প্ৰুফ এয়া তোমাৰ ধুনীয়াকৈ মেপ লৈ আনিছোঁ এই যিমানো ৰঙা কাণ্ট্ৰি আছে ন যিবোৰ ৰঙা কাণ্ট্ৰিবিলাক দেখিছানে নাই এইবিলাক আফ্ৰিকান কাণ্ট্ৰি আৰু আমি সকলোৱে জানো যে আফ্ৰিকা মহাদেশখন পৃথিৱীৰ আটাইতকৈ দুখীয়া মহাদেশ আৰু দৰিদ্ৰ য'ত থাকিব তাতে তোমাৰ চাইল্ড লেবাৰৰ প্ৰভাৱটো বেছি থাকিব কাৰণ মানুহ পেৰেণ্টছে চাইল্ড লেবাৰ হিচাপে কেতিয়া নিজৰ ল'ৰা ছোৱালীক পঠায় যেতিয়া ঘৰত খাদ্যৰ অভাৱ থাকে অন্নৰ অভাৱ থাকে গতিকে এনে ঘৰত থাকিলে তেওঁ খাদ্য নাহিব ঘৰলৈকে গতিকে কাম কৰিব লাগিব ঘৰৰ প্ৰত্যেকজন মানুহে কাম কৰিব লাগিব গতিকে তেওঁলোকে ভাবে মোৰ ল'ৰা ছোৱালীয়ে স্কুলত যায় পঢ়া শুনা কৰিনো কি কৰিব তাতকৈ কাম দুটামান কৰক ঘৰৰ পইচা দুটামান আহিব আৰু যিবোৰ দেশত দাৰিদ্ৰতা থাকে সেইবোৰ দেশত চাইল্ড লেবাৰ প্ৰয়োগবোৰ সেইকাৰণে বেছি দেখা পোৱা যায় আমি যদি ষ্টেটিষ্টিক্সটো চাওঁ যে গ্লোবেল ইণ্ডিয়ান ষ্টেটিষ্টিক্স গ্লোবেল ইণ্ডিয়ান হ'ব নালাগে এইটো গ্লোবেল ষ্টেটিষ্টিক্স প্ৰিণ্টিং এইটো টাইপিং মিষ্টেক হৈছে যে গ্লোবেল ষ্টেটিষ্টিক্সত যদি চাওঁ বৰ্তমান মই তোমাক ক্লাছত পঢ়াই থকা সময়ত বৰ্তমান একেবাৰে একদম লেটেষ্ট ডাটা এইটো এৰাউণ্ড 138 মিলিয়ন 1 মিলিয়ন মানে 10 লাখ তাৰমানে 10 লাখক 138 মাল্টিপ্লাই কৰা সিমানখিনি তোমাৰ শিশু এতিয়াও তোমাৰ চাইল্ড লেবাৰত এংগেজ হৈ আছে 1 মিলিয়ন মানে 10 লাখ ইয়াত 10 লাখক তুমি 138 যদি মাল্টিপ্লাই কৰা কিমান হ'ব কৰোৰত যাব ইমান সংখ্যক শিশু 2024 চনৰ লেটেষ্ট ডেটা এইটো দেই ইউনাইটেড নেশ্যনছৰ যেটো ইউনিচেফ আছে সিহঁতে ৰিলিজ কৰা লেটেষ্ট ডেটা এইটো 2024 চনলৈকে ইমানখিনি শিশু তোমাৰ চাইল্ড লেবাৰত এংগেজ হৈছে আৰু মই তোমাক ক্লাছত পঢ়াই থকা সময়ত হয়তো ডেটা হোৱা নাই আৰু চাগে ইয়াতকৈ বেছি বাঢ়ি গৈছে 140 মান হৈ গৈছে চাগে এইটো গ্যাৰাণ্টি নাই ওভাৰ 1/3 মানে 1/3 এটা হাজাৰদাছ ৱৰ্ক এটা হাজাৰদাছ ৱৰ্ক মানে কি এইবিলাক যে মই ক'লোঁ তোমাৰ
ফায়াৰ ক্ৰেকাৰ বনাই যায় বম চম বনাই যায় ৰেড হোল মাইনিং কেমিকেল ফেক্টৰী এইবিলাক হাজাৰটা চোৰ বুলি কয় যিবোৰ আমাৰ স্বাস্থ্যৰ কাৰণে অতিশয় হানিকাৰক সেইবোৰত এংগেজ হৈ আছে 54 মিলিয়ন আগৰ ক'লো 1 মিলিয়ন মানে 10 লাখ 54ক 10 লাখেৰে মাল্টিপ্লাই কৰে ইমান সংখ্যক শিশু হাজাৰটা চোৰকত অৰ্থাৎ ক্ষতিকাৰক ইণ্ডাষ্ট্ৰীবিলাকত এমপ্লয় হৈ আছে আৰু মোষ্ট প্ৰিভেলেণ্ট ইন ল' ইনকাম কাণ্ট্ৰিজ ল' ইনকাম কাণ্ট্ৰি অলৰেডি ক'লো মেপখন দেখাই দিছে নাই যিবোৰ ৰঙা দেখিছে নাই ৰঙাবিলাক মেইনলি আমেৰিকা আফ্ৰিকান দেশ আৰু আফ্ৰিকান দেশবোৰ যিহেতু গৰীব হয় ল' ইনকাম হয় তাতে চাইল্ড লেবাৰৰ পয়োভৰটো বেছিকৈ দেখা পোৱা যায় ঠিক আছে আমাৰ ভাৰতবৰ্ষ কিন্তু বহুত ভাল নহয় দেই ভাৰতবৰ্ষটো অৰেঞ্জ কালাৰ ঠিক আছে ৰঙাৰ পিছতে অৰেঞ্জ মানে 30%কৈ বেছি যদি আছে সেইটোক ৰঙা আৰু 10 বা 29% লগাই আছে যদি অৰেঞ্জ মানে ভাৰতবৰ্ষটো চাইল্ড লেবাৰৰ পয়োভৰ কিমান বেছি আছে 10 লাখতকৈ বেছি আছে মই অলৰেডি ষ্টাৰ্টিঙত কৈ দিছোঁ ঠিক আছে সাব সাহাৰান আফ্ৰিকান কাণ্ট্ৰিজ মানে এইখিনি তোমাৰ সাহাৰা মৰুভূমিটো আছে না সাহাৰা মৰুভূমিৰ ওচৰৰ যিমানবোৰ তোমাৰ দেশ আছে তাতে চাইল্ড লেবাৰৰ পয়োভৰটো বেছি ওকে বুজি পালা আৰু এটা ডেটা দিছোঁ তোমালোকে পৰীক্ষাত লিখিব পাৰিবা আজি কোনোবা যদি কম্পিটিটিভ এক্সাম দিয়ে মানুহে যদি চাই আছে এই ডেটাবোৰ একেবাৰে পইণ্ট কৰি যাব মেইনছত এক্সামত কামত আহিব দেই চ' 70% অফ চাইল্ড লেবাৰ আৰ এংগেজ ইন এগ্ৰিকালচাৰ এক্টিভিটিজ ঠিক আছে এই এগ্ৰিকালচাৰ এক্টিভিটিত কিন্তু সেইবোৰ ধৰা নাযাব যিবোৰ ফেমিলি এগ্ৰিকালচাৰ অলৰেডি কৈছোঁ কাৰণ ফেমিলি বিজনেছত আমি চাইল্ড লেবাৰ ইনক্লুড নকৰোঁ এতিয়া আমি হেৰি চালোঁ ইণ্টাৰনেশ্যনেল ষ্টেটিষ্টিক্স চালোঁ এতিয়া আমি চাওঁ ইণ্টাৰনেশ্যনেল এফৰ্ট কেইটামান ইণ্টাৰনেশ্যনেল এফৰ্টৰ বিষয়ে আমি অলৰেডি ষ্টাৰ্টিঙতে পঢ়িছোঁ ইউনিচেফে সকলোতকৈ বেছি ইয়াতে এফৰ্ট লয় টু ইৰাডিকেট নাইবা টু ডিটেৰিয়েট চাইল্ড লেবাৰ মানে চাইল্ড লেবাৰ নাশ কৰিবলৈ সকলোতকৈ বেছি যদি কোনোবাই প্ৰচেষ্টা হাতত লৈ আছে সেইটো হ'ল ইউনিচেফ ঠিক আছে ইউনিচেফৰ পিছত যদি কোনোবা আছে সেইটো হ'ল ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ILO আৰু ILO হ'ল ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ এটা অংগ ৰাষ্ট্ৰসংঘৰ 6টা যে প্ৰধান অংগ আছে তাৰ ভিতৰত ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ এটা প্ৰধান অংগ হয় ঠিক আছে তেওঁলোকে কেইটামান প্ৰচেষ্টা হাতত লৈছে য'ত ভাৰতবৰ্ষ অংশীদাৰ সেই প্ৰচেষ্টাকেইটা আমি চাওঁ ঠিক আছে এষ্টাব্লিছ ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ 2012 চন 2002 চনৰ পৰা কৰি আছে জুনৰ 12 তাৰিখে আমি চেলিব্ৰেট কৰোঁ প্ৰত্যেক বছৰে 2002 চনৰ পৰা এইটো চলি আহিছে দেই আৰু কেইটামান কনভেনশ্যন মানে কি জানানে ইণ্টাৰনেশ্যনেল ল ঠিক আছে ইণ্টাৰনেশ্যনেল ল কনভেনশ্যন বুলি কয় তোমাৰ পেপাৰে পত্ৰই চাগে কনভেনশ্যন শব্দটো বহুতবাৰ শুনিছা কিন্তু ভাবা চাই কনভেনশ্যন মানে হয় কি কনভেনশ্যন মানে বেলেগ একো নহয় ইণ্টাৰনেশ্যনেল ল মানে পৃথিৱীত বহুত কেইখন দেশে মিলি যেতিয়া কিবা এটা কথাত সন্মত হয় তাৰপিছত তাক লিগেল যেতিয়া ফ্ৰেমৱৰ্ক দিয়া যায় সেইটোকে কনভেনশ্যন বুলি কোৱা যায় দুটা কনভেনশ্যন লৈছে এটা কনভেনশ্যনৰ নম্বৰ হ'ল 138 আৰু ছেকেণ্ড হ'ল 182 এতিয়া 138ত তেওঁলোকে মেনশ্যন কৰিছে যে কিমান মিনিমাম এজ হ'ব লাগিব ঠিক আছে মানে মিনিমাম এজ মানে সাপোজ 18 ইয়াৰ্ছ ভাৰতবৰ্ষত মানে 18 ইয়াৰ্ছৰ তলত যিমানবোৰ আছে সকলো চাইল্ড লেবাৰ এইটো মিনিমাম এজৰ ক্ৰাইটেৰিয়া আৰু 180 কোৱা হৈছে ৱৰ্ষ্ট ফৰ্ম অফ চাইল্ড লেবাৰ তাৰমানে যিবোৰ হাজাৰটা এক্টিভিটিজ আছে মই কেমিকেল ফেক্টৰী তাৰপিছত তোমাৰ যিবোৰ ফায়াৰ ক্ৰেকাৰ্ছ ইণ্ডাষ্ট্ৰী সেইবোৰত ইনভলভ নকৰিবলৈ কি প্ৰচেষ্টা হাতত ল'ব লাগে সেইবোৰৰ বিষয়ে কি লিখা আছে 182ত লিখা আছে ভাৰতবৰ্ষ এই দুটা কনভেনশ্যনৰ সিগনেটাৰী কাণ্ট্ৰি অৰ্থাৎ ভাৰতবৰ্ষই 138 তোমাৰ সাইন কৰিছে আৰু 182 সাইন কৰিছে সেইকাৰণে আমি পৰৱৰ্তী পৰ্যায়ত যেতিয়া ভাৰতবৰ্ষৰ ব্যৱস্থাবোৰ চাম ভাৰতবৰ্ষৰ আইন চাম আমি মিনিমাম এজৰ বিষয়ে দেখা পাম আমি হাজাৰটা ইণ্ডাষ্ট্ৰীৰ বিষয়ে দেখা পাম কাৰণ ভাৰতবৰ্ষই ILOৰ অৰ্থাৎ ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনৰ এই দুটা চুক্তি স্বাক্ষৰ কৰিছে ক্লিয়াৰ হ'ল আৰু ইয়ালৈকে বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনৰ কাম কৰিব লিখা আছে ইউনিচেফৰ বিষয়ে অলৰেডি পঢ়িছোঁ গতিকে ইউনিচেফৰ বিষয়ে আৰু মই বাৰে বাৰে কৈ নাথাকোঁ এইটো তোমাৰ SDG ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আমি সকলোৱে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লৰ বিষয়ে মনত ৰখা দৰকাৰ 2015 চনৰ পেৰিছ পিছ ক্লাইমেট যিটো 2015 চনত হৈছিল পেৰিছ পিছ ক্লাইমেট তোমালোকে পঢ়িছানে নাই তোমালোকে পঢ়া নাই যদি তোমালোকে ইয়াৰ বিষয়ে গুগলত চাৰ্চ কৰিবা পেৰিছ পিছ ক্লাইমেট ঠিক আছে এইটো ভাৰতবৰ্ষৰ লগতে বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনে ইয়াতে স্বাক্ষৰ কৰিছে আৰু যিটো জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবৰ কাৰণে তোমাৰ এইটোৱে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ কি কনভেনশ্যন অৰ্থাৎ ইণ্টাৰনেশ্যনেল ল আমি দেখুৱাই কিমান গৰম পৰিছে কিমান বেছি গৰম পৰিছে হয়নে নাই ৰিচেণ্টলি তোমালোকে যদি নিউজ চোৱা অলৰেডি অসমত গৰমত 9জন মানুহৰ মৃত্যু হৈছে আৰু এই গৰমটো কিয় হৈছে কাৰণ জলবায়ু পৰিৱৰ্তন হৈছে গছ কটা গৈছে অলৰেডি ইণ্ডাষ্ট্ৰী বৃদ্ধি পাইছে কংক্ৰিট বৃদ্ধি পাইছে সেইকাৰণে গৰমবোৰ বৃদ্ধি পাই গৈছে জলাশয় কমি গৈছে জলাশয় জানানে নাই তোমালোকে এটা বস্তু জানানে তোমালোকে এক্সট্ৰা বস্তু এটা পঢ়াও মিনি ক্লাইমেটৰ কনচেপ্ট শুনিছানে মিনি ক্লাইমেট ইয়াৰ লগত একেবাৰে ৰিলেটেড নহয় কিন্তু তোমালোকে জানি ভাল পাবা সেইকাৰণে মই এক্সট্ৰা পঢ়াই দিছোঁ এইটো মিনি ক্লাইমেট ঠিক আছে এতিয়া তোমালোকে যদি ন'টিছ কৰা কোনোবা টাউনৰ মানুহ আছে নে কৈছোঁ টাউনৰ মানুহে বেছি ভালকৈ ন'টিছ কৰিব পাৰিবা গাঁৱৰ মানুহবিলাকক ইমান ভালকৈ ন'টিছ কৰিব নোৱাৰিবা এতিয়া মই যদি সাপোজ গুৱাহাটীৰ এক্সাম্পল লওঁ
গুৱাহাটীত তুমি যদি ইফালে তুমি দীঘলী পুখুৰীৰ ফালে যোৱা দীঘলী পুখুৰীৰ ফালে তুমি কি কৰিবা গছ পাতি বহুত আছে তোমাৰ হেৰি আছে দীঘলী পুখুৰীখন আছে পুখুৰী পানী আছে গছ আছে সেই ঠাইখিনি তুমি নিৰ্দিষ্ট মানে যদি আমি চোৱা আমি কম্পেয়াৰটিভলি আমি ঠাণ্ডা অনুভৱ কৰোঁ যদি তুমি ইফালে গণেশগুৰিলৈকে আহা গণেশগুৰিত না গছ আছে না জলাশয় আছে খালি কংক্ৰিট গাড়ী মটৰ হাল্লা হাই হুৰুমি চব আছে চ' গণেশগুৰিৰ তুলনাত তোমাৰ দীঘলী পুখুৰী এৰিয়াটো কম্পেয়াৰলি ঠাণ্ডা কিন্তু দুখন কি আছে গুৱাহাটীতে আছে বেছি ডিষ্টেঞ্চ নাই সেইটোকে কয় মিনি ক্লাইমেট বুলি অৰ্থাৎ আমি যদি কিছুমান ব্যৱস্থা হাতত লওঁ ছাপ'জ পুখুৰী এটা খান্দি দিলোঁ পুখুৰীৰ ফলত তোমাৰ টেম্পাৰেচাৰ বহুত কমি আহে ঠিক আছে কাৰণ এই পুখুৰী পানীখিনিয়ে তোমাৰ কাৰ্বন ডাই অক্সাইডখিনি এবজৰ্ব কৰি লয় ঠিক আছে আমি জানো অ'চেনৰ যেনে কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰে পুখুৰী পানীয়ে তোমাৰ কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি লয় ইফালে চাৰিওফালে যদি গছ চছ ৰুই দিওঁ গছেও কি কাৰ্বন ডাই অক্সাইড এবজৰ্ব কৰি লয় তাৰ ফলত কি সেই ঠাইখিনিত তোমাৰ তাপমাত্ৰা কমি যায় কাৰণ আমি জানো যে কাৰ্বন ডাই অক্সাইড ইজ এ গ্ৰীণ হাউচ গেছ আৰু কাৰ্বন ডাই অক্সাইড তোমাৰ তাপটো ধৰি ৰাখে আৰু সেইকাৰণে যদি কাৰ্বন ডাই অক্সাইডৰ মাত্ৰা বাঢ়ি যায় আমাৰ গৰম বেছিকৈ লাগে গণেশগুৰিৰ ফালে তোমাৰ না গছ আছে না তোমাৰ পুখুৰী আছে সেইকাৰণে গণেশগুৰিৰ ফালে গৰম বেছি দীঘলী পুখুৰীৰ ফালে গৰম কম সেইটো হ'ল মিনি ক্লাইমেটৰ কনচেপ্ট সেইকাৰণে তোমালোকৰ ঘৰৰ ওচৰে পাজৰে যদি কোনোবাই গছ কাটিবলৈ যায় তোমালোকে বাধা দিবা মিনি ক্লাইমেটৰ কনচেপ্টটো বুজাই দিবা ঠিক আছে কাৰণ তোমালোকে যদি এই ষ্টেপটো লোৱা তোমালোকে এটা ইন ফিউচাৰ জেনেৰেশ্যন ন চাইল্ড লেবাৰৰ বিষয়ে মই পঢ়াই কিয় আছোঁ তোমালোকে কাৰণ পিছত ডাঙৰ হৈ কেনে আমাৰ দেশৰ চিটিজেন হ'বা তোমালোকে আমাৰ দেশৰ শাসনভাৰ চম্ভালিবা তোমালোকে এই কনচেপ্টবোৰ ক্লিয়াৰ হ'লেহে ইন ফিউচাৰ আমাৰ দেশৰ যিটো ক্লাইমেট চেঞ্জ যাৰ ফলত আমাৰ আজি ইমান কষ্ট ভুগি আছোঁ সেইটো হয়তো অলপ ঠিক হোৱাৰ চান্স আছে ঠিক আছে আগবাঢ়িলোঁ নেক্সট আমি হেৰিলৈকে শ্লাইডখনলৈকে অ'কে চ' আমি ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল সেইবিলাকৰ পঢ়ি আছিলোঁ যিটো পেৰিছ পিছ ক্লাইমেট আহিছে তাৰ যিটো 8 নম্বৰ গ'ল আছে দেই 8 নম্বৰ গ'ল কোনটো কালাৰ দি কৰোঁ এইটো হোৱাইট কালাৰ ইয়াতে লিখা আছে ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থ ডিচেণ্ট ৱৰ্ক এণ্ড ইকনমিক গ্ৰ'থৰ যিটো 8.7 নম্বৰ আছে 8.7 নম্বৰ য়েছ মই দিছোঁ 8.7 নম্বৰ তাতে দিয়া আছে যে গ্ল'বেল কমিটমেণ্ট টু এণ্ড চাইল্ড লেবাৰ বাই 2025 চোৱা আমি 2015 চনতে আমি ডিচাইড কৰিছিলোঁ যে অনাগত 10 বছৰত আমি কি কৰিম ভাৰতবৰ্ষৰ লগতে বিভিন্ন দেশৰ পৰা আমি চাইল্ড লেবাৰ শেষ নোহোৱা কৰি দিম বাট আমি 2024 চনৰ ডেটা চাওঁ এতিয়াও কিমান 138 মিলিয়ন ক'ত গ'ল ডেটাটো এক ছেকেণ্ড ইমান দেখাইছিলোঁ নহয় 138 মিলিয়ন এতিয়াও তোমাৰ চাইল্ড লেবাৰত এতিয়াও ফচি আছে মানে আমি এক বছৰৰ ভিতৰত আমি গোটেইখিনি চাইল্ড লেবাৰ শেষ কৰিব লাগে পচিবল হয় নেকি যিটো কাম যোৱা 9 বছৰত নহ'ল এক বছৰত পচিবল হয় নেকি চ' ডাঙৰ দেশবিলাকে কমিটমেণ্ট বহুত দিয়ে কিন্তু কাম একো নকৰে এইটোৱে প্ৰমাণ ঠিক আছে চাইল্ড লেবাৰ 2025 চনৰ ভিতৰত শেষ কৰাৰ তোমাৰ দায়িত্ব লৈছিল দেশবিলাকে মিলি কেনে বাট এতিয়াও 138 মিলিয়ন চাইল্ড লেবাৰত আছে ঠিক আছে অৰ্থাৎ দেশবোৰে একো কাম কৰা নাই জাষ্ট ডাঙৰ কথা কৈছে চ' এইকেইটা হ'ল তোমাৰ 17টা SDG গ'ল এই SDG গ'লবিলাকৰ বিষয়ে তোমালোকে একবাৰ চাবা স্ক্ৰীনত দেখি আছা কাৰণ ফটোবোৰ ডাঙৰকৈ লগাই দিছোঁ আৰু তোমালোকে দেখা নাই যদিও গুগল চাৰ্চ কৰিবা একেবাৰে মুখস্থ কৰি ল'বা দেই একেবাৰে মুখস্থ কৰি ল'বা একেবাৰে একদম দৰকাৰী হয় কোনোবা যদি একদম কম্পিটিটিভ এক্সামৰ কাৰণে চাই আছা তোমালোকৰ কাৰণে বহুত দিগদাৰ মানে বহুত দৰকাৰী আৰু কাৰণ তোমালোকে ইয়াৰ পৰা কুৱেশ্যন ডাইৰেক্ট সুধি দিয়ে কোনটো গ'লটো নাম দিব এনেকৈ দি দিব ষ্টেটমেণ্ট এটা দিব ছাপ'জ গুড হেল্থ এণ্ড ৱেলবিং কোনটো নম্বৰ SDG গ'ল অপশ্যন থাকিব SDG গ'ল নম্বৰ 1 SDG গ'ল নম্বৰ 9 SDG গ'ল নম্বৰ 15 SDG গ'ল নম্বৰ 3 চ' তোমালোকে কোনটোত ক্লিক কৰিব লাগিব SDG গ'ল নম্বৰ 3 এনেকুৱা ধৰণৰ কুৱেশ্যন আহে গতিকে তোমালোকে গোটেইখিনি মুখস্থ কৰি লোৱা মুখস্থ কৰি ল'লেহে তোমালোকে পৰীক্ষা লিখিব পাৰিবা ঠিক আছে নেক্সট আমাৰ হ'ল এফৰ্টছ এণ্ড লিগেল ফ্ৰেমৱৰ্ক ইন ইণ্ডিয়া এতিয়া আমি ইণ্টাৰনেশ্যনেল বস্তু চালোঁ এতিয়া আমি নেশ্যনেল ষ্টেপছবোৰৰ বিষয়ে চাওঁ আমাৰ ভাৰতবৰ্ষৰ স্বাধীন কেতিয়া হৈছিল 1947ত আমি সকলোৱে জানো তাৰ ঠিক পিছতে ভাৰতবৰ্ষৰ চৰকাৰে এটা আইন আনিছিল এটা ফেক্টৰিজ এক্ট সেই ফেক্টৰিজ এক্টত কোৱা গৈছিল যে 14 বছৰ বয়সৰ কোনো শিশু কোনো ধৰণৰ ফেক্টৰীত এমপ্লয় কৰিব পৰা নাযাব আৰু 14ৰ পৰা 18 বছৰ অৰ্থাৎ 15ৰ পৰা 18 বছৰৰ বয়সৰ শিশুসকলকহে কিছুমান ইণ্ডাষ্ট্ৰীত এমপ্লয় কৰিব পৰা যাব তাৰ কাৰণে কিছুমান এক্সট্ৰা ৰুল বনাই দিছিল 14ৰ পৰা তলতকৈ ছাপ'জ কাৰোবাৰ বয়স 14 নাইবা তাতকৈ কম তাকতো ক'তো এপ্লাই কৰিব পৰা নাযাবই কিন্তু 15ৰ পৰা 18 বছৰ বয়সৰবিলাককো যদি এমপ্লয় কৰা যায় তাৰ কিছুমান ৰুল আছে সেই ৰুলবোৰ ফ'ল' কৰিহে এমপ্লয় কৰিব পৰা যাব কাৰণ 18 টাৰ্গেটটো কিয় কৈছে কাৰণ 18 বছৰৰ ওপৰ হ'লে তাক আমি চিলড্ৰেন বুলি নধৰোঁ তাক এডাল্ট বুলি ধৰা যায় সেইকাৰণে 18 বছৰটো টাৰ্গেট হিচাপে লোৱা গৈছে ঠিক আছে তাৰ লগতে মাইন্স এক্ট আছিল মাইন্স আমি দেখিছোঁ যে প্ৰহিবিটছ দ্য চিলড্ৰেন বিল' 18 ইয়াৰ্ছ ইন ৱৰ্কিং ইন মাইন্স কিন্তু আমি দেখিছোঁ ৰেড হোল মাইনিঙৰ কথা অলৰেডি পঢ়িলোঁ ৰেড হোল মাইনিঙৰ কথা ৰেড হোল মাইনিঙত কি এতিয়াও
যদিও 1952 চনতে এই এক্টটো আহিছে এতিয়াও ৰেড হল মাইনিঙত ইলিগেলি তোমাৰ চাইল্ড লেবাৰ এমপ্লয় কৰা যায় ক্লিয়াৰ হল এই দুটা বস্তু দ্য ফেক্টৰিজ এক্ট এণ্ড দ্য মাইন্স এক্ট এই দুখন ভাৰতবৰ্ষৰ একেবাৰে আৰ্লিয়াৰ তোমাৰ প্ৰচেছ হয় টু ইৰাডিকেট চাইল্ড লেবাৰ কিন্তু তাৰপিছত ভাৰতবৰ্ষত এতিয়াও 10 লাখতকৈ বেছি চাইল্ড লেবাৰ আছে অৰ্থাৎ চৰকাৰে চাইল্ড লেবাৰ বাধা দিয়াত কমপ্লিটলি ফেইল হৈছে ঠিক আছে সো এতিয়া সব ভাৰতবৰ্ষৰ সংবিধানত কি লিখা আছে যে চাইল্ড লেবাৰ আমি নোহোৱা কৰিবলৈ কি ব্যৱস্থা হাতত ল'ব লাগিব ভাৰতবৰ্ষৰ সংবিধানত বিভিন্ন ধৰণৰ কথা দি কোৱা গৈছে ঠিক আছে এতিয়া আৰ্টিকল 21A যেটো আহিছিল তোমাৰ 2002 আৰ্টিকল 21A ঠিক আছে যেটো তোমাৰ আমাৰ ফান্ডামেন্টাল ৰাইট আছে ফান্ডামেন্টাল ৰাইটত এড কৰা গৈছিল আৰ্টিকল 21A কি কোৱা হৈছে ৰাইট টু এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ অধিকাৰ আৰু এই ৰাইট টু এডুকেশ্যনৰ আন্ডাৰতে 2009 চনত ৰাইট টু এডুকেশ্যন এক্ট বনোৱা গৈছিল RTE ঠিক আছে 2002 চনত এটো আহিছিল আৰ্টিকলটো আৰু 2002 চনৰ এই আৰ্টিকলটোৰ ওপৰত বেছ কৰি 2009 চনত ৰাইট টু এডুকেশ্যন এক্ট বনোৱা গৈছিল আৰু যত কোৱা গৈছিল যে অল চিলড্ৰেন এজড বিটুইন 6 to 14 ইয়াৰ্স are bound to go to school তাৰ মানে 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুকে স্কুলত যোৱাটো বাধ্যতামূলক কৰি দিছিল কিয় বাধ্যতামূলক কৰিছিল যদি স্কুলত না যায় তেওঁলোকক কি চাইল্ড লেবাৰত এংগেজ কৰিব পাৰে সেই কাৰণে তোমাৰ 6 পৰা 14 বছৰ বয়সৰ সকলো শিশুকে স্কুলত যোৱাটো বাধ্যতামূলক কৰি দিছিল বাই দিস আৰ্টিকল 21A ৰাইট টু এডুকেশ্যন মনত ৰাখা এক্সাম ফালৰ পৰা বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে লগতে আমি যদি চাও আৰ্টিকল 24 ৰত কি কোৱা গৈছে the prohibition of employment of children in factories etc তাৰ মানে চিলড্ৰেনক ফ্যাক্টৰী বিলাকত তুমি হেৰি কৰিব নোৱাৰো আমি এংগেজ কৰিব নোৱাৰো তো আৰ্টিকল 24 ত কোৱা গৈছে আৰু এই 24 ওপৰত বেছ কৰি the factories act 1948 ৰচনা কৰা গৈছিল ঠিক আছে আৰ্টিকল 24 ওপৰত বেছ কৰি the factories act 1948 ৰচনা কৰা গৈছিল ক্লিয়াৰ হল নেক্সট আমি যদি চাও DPSP বিষয়ে জানানে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অৰ্থাৎ নিৰ্দেশাত্মক নীতি অসমীয়াত যাক নিৰ্দেশাত্মক নীতি বুলি কওঁ এইবোৰতো কোৱা গৈছে যে চাইল্ড লেবাৰ তোমাৰ গুচাবৰ কাৰণে ষ্টেটে একচন ল'ব লাগিব আৰ্টিকল নম্বৰ 39E and F একেবাৰে বঢ়িয়াকৈ চোৱা মই এইখিনি যিমানখিনি তোমাৰ ডকুমেণ্ট দি দিছোঁ যিমানখিনি তোমালোকক মই ডেটা দিছোঁ সেই ডেটাখিনিৰ ওপৰত বেছ কৰি 15 মাৰ্কৰ কুৱেশ্যন এটা আৰামত লিখিব পাৰি ঠিক আছে এই ডেটাখিনিৰ ওপৰত বেছ কৰি 15 মাৰ্কৰ কুৱেশ্যন এটা আৰামত লিখিব পাৰি তো ডেটাবোৰ কোনোবা যদি চাই আছা স্টুডেন্টে চাই আছে তোমালোকৰ কাৰণে দৰকাৰী কোনোবা যদি স্টুডেন্ট নহয় সপোজ 19 ত পঢ়ি থকা নাই কোনোবা যদি এতিয়া কিবা এক্সামৰ প্ৰিপাৰেচন কৰি আছে তোমালোকে এই ডেটাখিনি তোমালোকে নোট ডাউন কৰি লোৱা ঠিক আছে এই নোট ডাউন কৰি লোৱা বহুত ডেটাখিনি যদি নিজে বিচাৰিব যোৱা বহুত কিখন কিতাপ চাব লাগিব গুগল মাৰিব লাগিব তাতকে মই ধুনীয়াকৈ প্ৰেজেন্ট কৰি দিছোঁ ইয়াৰ পৰা তোমালোকে লিখি লোৱা ক্লিয়াৰ হল নেক্সট চাও দ্য লেণ্ডমাৰ্ক লেজিসলেশন চাইল্ড লেবাৰ এক্ট যেটো আছিল আমাৰ 1986 ত 1986 ত যদিও আনা গৈছিল 1986 ৰ এক্ট আমি সব দৰকাৰ নাই কাৰণ 2016 চনত ইয়াৰ এটা এমেন্ডমেন্ট হৈছিল এমেন্ডমেন্ট মানে সংশোধন 2016 চনৰ সংশোধনটো আমি চাব লাগিব এক্টটো আছিল 1986 ত বাট সংশোধন আছিল 2016 চনত গতিকে আমি 2016 চনৰ সংশোধনটো চাম তাতে কি কোৱা গৈছিল যেটো ফ্যাক্টৰিজ এক্ট 1948 হেতু কথাই মূলত কোৱা গৈছিল ঠিক আছে যত কোৱা গৈছিল ফ্যাক্টৰিজ এক্ট 1948 কি কোৱা গৈছিল যে 14 বছৰ বয়সৰ কোনো শিশুকে আমি কোটো এংগেজ কৰিব নোৱাৰো কিন্তু 15 পৰা 18 বছৰ আমি ল'ৰা ছোৱালী এংগেজ কৰিব পাৰিম বাট কিছুমান ৰুল বনাই দিছিল ইয়াতো সেম কথা কোৱা গৈছে সোয়া কমপ্লিট বেন কি বিলো 14 ইয়ার্স সেম ফ্যাক্টৰিজ এক্টৰ নিচিনা আৰু ইয়াতে কি কৈছে 14 পৰা 18 ইয়ার্স লৈকে কিছুমান ৰুল বনাব লাইক হাজাৰদাস যিবোৰ অকুপেশন আছে যে কেমিক্যাল ফ্যাক্টৰি হওক নিউক্লিয়াৰ ফ্যাক্টৰি হওক ফায়াৰ ক্ৰেকাৰ্স ফ্যাক্টৰি হওক এইবিলাকত তেওঁলোক এমপ্লয় কৰিব নোৱাৰে সেম সিমিলাৰ ফ্যাক্টৰিজ এক্টৰ লগত সিমিলাৰ আছে সো পৰীক্ষা দিলে লিখিবা তোমালোকে ফ্যাক্টৰিজ এক্টৰ বিষয়ে মেনশন কৰি দিবা যে ফ্যাক্টৰিজ এক্টৰ লগত আমাৰ যেটো দা চাইল্ড লেবাৰ প্ৰহিবিশন এণ্ড ৰেগুলেশন এক্ট 1986 ৰ এটা মিল আছে হেতু কথা লিখি দিবা এক্সামত 2 নম্বৰ এক্সট্ৰা পাই যাবা ঠিক আছে স্ট্ৰিক্টাৰ পেনাল্টিজ কিছুমান ইম্পোজ কৰিছে হেবোৰ এক্সট্ৰা হেবোৰ আমি চাব দৰকাৰ নাই হেবোৰ কিছুমান লিখা আছে আৰু ইয়াতে তোমাৰ সেই বস্তুটো লিখা আছে যে এক্সেপশন কি দিয়া আছে allow children to help in family enterprise যেনেকৈ মই অলৰেডি ক'লো মাৰোৱাৰী বিলাকে নিজৰ বাচ্চাৰ দোকানত বহাই কেনে বিজনেছ শিকায় হেতুক আমি কেতিয়াও আমি চাইল্ড লেবাৰ হিচাপে নধৰো নাইবা আৰ্টিষ্ট বিলাক যিবোৰে টিভি সিৰিয়েল গান চান গায় সৰু বাচ্চাবিলাকে গান চান গায় ন সেইবিলাক তেওঁলোকে নিজৰ মৰ্জিত কৰি আছে তেওঁলোকৰ পেৰেণ্টছৰ মৰ্জিত কৰি আছে গতিকে সেইবোৰক আমি চাইল্ড লেবাৰ হিচাপে নধৰো কিন্তু হেতু কেতিয়া হ'ব লাগিব আফটাৰ স্কুলিং মানে স্কুল আৱাৰ হ'ব লাগিব স্কুলত যাতে বাধা হ'ব নোৱাৰিব স্কুলৰ পৰা আহি যি কৰে কৰক কিন্তু স্কুলত তেওঁলোকে যাবই লাগিব ঠিক আছে ক্লিয়াৰ হ'ল So right to children and free education act মই যেটো কৈছিল 2009 চনত যে কৈছিল right to education act তাৰে ফুল ফৰ্ম ইটো right to
ৰাইট অফ চিলড্ৰেন টু ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন এক্ট সেইটোকে শ্বৰ্টত কওঁ ৰাইট টু এডুকেশ্যন এক্ট পৰীক্ষাত ৰাইট টু এডুকেশ্যন লিখিলে নম্বৰ পাই যাবা ইমান দীঘল নাম মনত ৰখা একো দৰকাৰ নাই ঠিক আছে ৰাইট টু এডুকেশ্যন এক্টত কি কোৱা হৈছিল যে সকলো 6 পৰা 14 বছৰ বয়সৰ বাচ্চাক আমি স্কুলত পঠাব লাগিব সেইটো আমাৰ দায়িত্ব হয় ঠিক আছে এটা আইন হয় গতিকে আমি আইনটো যদি ভংগ কৰোঁ আমাৰ পেনাল্টি হ'ব ক্লিয়াৰ হ'ল এতিয়া গভৰ্ণমেণ্ট ইনিচিয়েটিভ কিছুমান চোৱা মই অলৰেডি কৈছিলোঁ ক্লাছৰ কি লিখি দিছে সো ক্লাছৰ ষ্টাৰ্টিঙতে মই তোমালোকক কৈছিলোঁ যে তোমাক মই কেইটামান ষ্টেপ কম যাৰ দ্বাৰা তোমালোকে হেল্প কৰিব পাৰিবা চাইল্ড লেবাৰ ইৰাডিকেট কৰাত সেই ষ্টেপটো হ'ল এই পেঞ্চিল পৰ্টেল দেখিছানে পেঞ্চিল পৰ্টেল সেই পেঞ্চিল পৰ্টেলটো পঢ়াৰ আগতে আমি এইটো চাই লওঁ নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্ট আছে সেইটো তোমাৰ গভৰ্ণমেণ্টে লঞ্চ কৰিছিল টু ৰিহেবিলিটেট চিলড্ৰেন ৰিহেবিলিটেট মানে কি চোৱা কোনোবা এজন ৰেক পিকাৰ মানে গম পোৱা নে এই ঘৰে ঘৰে যে আহে কান্ধত বস্তাটো লৈ কেনে জাবৰ বুটলিবৰ কাৰণে আজিকালি বাচ্চা অহাটো কমি গৈছে বাট আহে এতিয়াও এই তেওঁলোকক ছাপ'জ কোনোবা এটা সংস্থাই যাই কেনে তোমাৰ উদ্ধাৰ কৰিলে এতিয়া তেওঁলোকক ক'ৰবাততো ৰাখিব লাগিব ন তেওঁলোকক যে সেই কামটোৰ পৰা আমি আঁতৰাই আনিলোঁ তেওঁলোকৰ এতিয়া খোৱা বোৱা পঢ়াৰ দায়িত্ব ল'ব লাগিব নাই সেই দায়িত্বটো কোনে ল'ব ঠিক আছে দায়িত্বটো কোনে ল'ব কাকো যদি আমি নিৰ্দিষ্ট কৰি নিদিওঁ যে এখেতে দায়িত্ব ল'ব লাগিব তেতিয়াহ'লে কোনো দায়িত্ব নলয় কাৰণ সকলোৱে ইজনে আনজনৰ মানে আঙুলি যাব নাই যোনে উদ্ধাৰ কৰিছে সেই দায়িত্ব ল'ব লাগিব ই ক'ব নাই আমি উদ্ধাৰে কৰিছোঁ চৰকাৰে দায়িত্ব ল'ব চৰকাৰে ক'ব আমাৰতো পইচা নাই আমি কেনেকৈ দায়িত্ব ল'ম সেনেকুৱা ধৰণৰ বস্তু হৈ যায় গতিকে যদি প্ৰপাৰ এটা লিগেল ফ্ৰেমৱৰ্ক নাথাকে যে কোনো দায়িত্ব নলোৱা হৈ যায় তুমি এতিয়া উদ্ধাৰ কৰিলেও তোমাৰ কি কাম আল্টিমেটলি যায় তেখেতে আকৌ বেলেগ কিবা কামত এংগেজ হ'ব লাগিব চ' সেইটো যাতে নহওক সেইকাৰণে নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্ট তোমাৰ গভৰ্ণমেণ্টে এনাউন্স কৰিছিল য'ত যিমানবোৰ চাইল্ড লেবাৰ ৰেস্কিউ কৰা যাব 9 পৰা 14 বছৰ বয়সৰ ভিতৰত তেওঁ সকলোকে স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ কিছুমানত এডুকেশ্যনেল ভোকেশ্যনেল এইবোৰ ট্ৰেইনিং দিয়া যাব চ' ডেট যেতিয়া তেওঁলোক 14 বছৰ পাৰ হৈ গুচি যায় তেওঁলোকৰ কিছুমান স্কিল ডেভেলপ হৈ যাওক চ' ডেট সেই স্কিলখিনিৰ থ্ৰু দি তেওঁলোকে নিজৰ আয় কৰিব পাৰক তেওঁলোকে যাতে আকৌ সেই চাইল্ড লেবাৰৰ পৰিস্থিতিত আকৌ ঘূৰি ল'ব লগা নহওক সেইকাৰণে তেওঁলোকক স্পেচিয়েল ট্ৰেইনিং চেণ্টাৰ কিছুমান সোমোৱা যায় তোমালোকে গুৱাহাটীৰ বেলতলাৰ ওচৰত স্নেহালয় বুলি এটা হেৰি আছে এটা শেল্টাৰ হোম এটা আছে অৰ্ফেনেজ নহয় শেল্টাৰ হোম এটা আছে তাতেও তোমালোক তাতে বহুত এনেকুৱা দেখা পাবা য'ত ৰেস্কিউড চিলড্ৰেন বুলি কিছুমানক তোমাৰ তাতে থোৱা গৈছে ৰিচেণ্টলি এটা ঘটনা হৈছিল ৰিচেণ্টলি মানে আজিৰ পৰা এবছৰ আগত ঘটনা হৈছিল ডমেষ্টিক ৱৰ্কাৰ এজনী আছিল সৰু ছোৱালী এজনী কি হৈছিল গৰম পানী ঢালি দিছিল ঠিক আছে যিঘৰ মানুহ এটাত ৰাখিছিল গৰম পানী ঢালি দিছিল ছোৱালীজনীৰ মানে চিঞৰ শুনি কাষৰ মানুহ আহি গৈছিল তেওঁলোকে পুলিচক কমপ্লেইন দিলে পুলিচে আহিল তাৰপিছত আমাৰ চাইল্ড লাইনৰ পৰা মানুহ গ'ল তেওঁলোকে তাইক উদ্ধাৰ কৰিলে আৰু তাইক লৈ যায় কেনে এতিয়া ভালদৰে প্ৰপাৰ এটা শেল্টাৰ ৰুমত থৈ দিছে আৰু তাই তাতে ধুনীয়াকৈ পঢ়া শুনা কৰি আছে চ' এইবোৰ কামো কৰে আমাৰ এইবিলাকে এইটো কোনে কৰে নেশ্যনেল চাইল্ড লেবাৰ প্ৰজেক্টৰ আণ্ডাৰতে হৈ আছে দেখিলানে কামবোৰ হৈ আছে মানে এতিয়া লাহে লাহে হৈ আছে যদি হৈ আছে ঠিক আছে নেক্সট আমি যদি চাওঁ পেঞ্চিল পৰ্টেলৰ বিষয়ে পেঞ্চিল পৰ্টেলৰ কাম কি এইটো প্ৰথমতে কোনে লঞ্চ কৰিছে মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টে ঠিক আছে কেতিয়া লঞ্চ কৰিছে 2017 চনত ইয়াতে কি কৰিব পাৰা চোৱা কমপ্লেইন কৰিব পাৰা ছাপ'জ তুমি দেখিছা যে ক'ৰবাত চাইল্ড লেবাৰ হৈ আছে তাই ফটো তোলা আৰু লগতে পেঞ্চিল পৰ্টেলত যোৱা সেই ফটোখন আপলোড কৰা চৰকাৰে একশ্যন ল'ব ঠিক আছে ক'ৰবাত চাইল্ড লেবাৰ হৈ আছে দেখিছা মোবাইলটো চবৰে হাতত থাকে ৰিলছৰ বাহিৰত বেলেগ কামত ইউজ কৰা ফটো তোলা আৰু ফটোটো পেঞ্চিল পৰ্টেলত আপলোড কৰা লোকেশ্যন দিয়া কাৰ ঘৰৰ বাচ্চা কোনে ক'ত কাম কৰি আছে লগালগ তুমি লোকেশ্যন এপ্লাই কৰিলা তাতে চাইল্ড হেল্পৰ মানুহ গুচি যাব চাইল্ড লাইনৰ মানুহ গুচি যাব আৰু তেওঁলোকে যায় বাচ্চাটোক উদ্ধাৰ কৰিব ঠিক আছে লগতে তুমি চাইল্ড ট্ৰেকিং চিষ্টেম ফৰ মনিটৰিং ৰেস্কিউ চিলড্ৰেন ছাপ'জ তুমি হেৰি কৰি দিলা ফটো দি দিলা আৰু তাৰ পৰা তোমাৰ কি চাইল্ড লাইনৰ মানুহ যায় কেনে বাচ্চাটোক উদ্ধাৰ কৰিলে তাৰপিছত তোমাৰ সেই তুমি যে উদ্ধাৰ কৰিলা তোমাৰ যে উদ্ধাৰ কৰাত হেল্প কৰিলে সেই বাচ্চাটো বৰ্তমান ক'ত আছে এনেকুৱা পৰিস্থিতি সকলোবোৰ বস্তু তুমি ইয়াতে ট্ৰেক কৰিব পাৰিবা ঠিক আছে লগতে তোমাৰ এই পেঞ্চিল পৰ্টেলটোৱে চেণ্ট্ৰেল ষ্টেট এইবিলাক গভৰ্ণমেণ্টৰ লগতে বিভিন্ন NGOৰ লগতে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনৰ লগতো তোমাৰ কি কয় কোঅৰ্ডিনেশ্যন কৰে অৰ্থাৎ কোনোবা যদি ভাৰতবৰ্ষৰ পৰা চাইল্ড ট্ৰেফিকিং কৰি বাহিৰত লৈ যায় আৰু তাৰ পৰা যদি উদ্ধাৰ হয় সেই গোটেইখিনি বস্তু ফেচিলিটেট কোনে কৰে সেই পেঞ্চিল পৰ্টেলৰ থ্ৰু দি হয় গতিকে তুমি তাৰ গোটেইখিনি ডেটা গম পাবা আজি মোৰ ক্লাছত চোৱাৰ পিছত তোমালোকে গুগলত চাব পাৰা পেঞ্চিল পৰ্টেলৰ বিষয়ে আৰু ইন ফিউচাৰ যদি তোমালোকে দেখা পোৱা যে ক'ৰবাত চাইল্ড লেবাৰ হৈ আছে তোমালোকে মোবাইলটো ল'বা ডাইৰেক্ট ফটো না ভিডিঅ' তুলিবা
সেই ফটো নহয় ভিডিঅ'টো পেঞ্চিল পৰ্টেল আপলোড কৰি দিবা চাইল্ড লাইনৰ মানুহ যাব সেই বাচ্চাটো উদ্ধাৰ কৰি কিনে শেল্টাৰসমূহলৈকে লৈ আনিব ঠিক আছে তো তোমালোকে এনেকৈ চৰকাৰক হেল্প কৰিব লাগিব আদাৰৱাইজ চৰকাৰে এটা তোমাৰ গলি গলি যে চাই থাকিব নোৱাৰে ক'ত চাইল্ড লেবাৰ হৈ আছে তোমালোকে ইমানখিনি সুবিধা বনাই দিছে তোমালোকে যাতে চৰকাৰক হেল্প কৰা আৰু তোমালোকে সেই ফেচিলিটিটো কমপ্লিট ইউজ কৰিব লাগিব ঠিক আছে আৰু চাইল্ড লাইনৰ নাম্বাৰ কি 1098 তোমালোকে যদি দেখা পোৱা যে ক'ৰবাত চাইল্ড লেবাৰ চলি আছে 1099ত কল কৰিবা তাৰ পৰা মানুহ আহি কিনে সেই চাইল্ডটোক উদ্ধাৰ কৰিব গুচি যাব সো এইখিনিয়ে আছিল আজিৰ ক্লাছটোৰ বিষয়বস্তু তোমালোকক বুজালো যে চাইল্ড লেবাৰ কি হয় চাইল্ড লেবাৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি চাইল্ড লেবাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে চৰকাৰে কি ব্যৱস্থা হাতত লৈছে আই হোপ তোমালোকে লাষ্টত যেটো বস্তু বুজালো পেঞ্চিল পৰ্টেল আৰু চাইল্ড লাইন ইণ্ডিয়াৰ নাম্বাৰটো এটা নাম্বাৰ তোমালোকৰ যেতিয়া দৰকাৰ হ'ব তোমালোকে ইউজ কৰিবা আৰু ভাৰতবৰ্ষৰ পৰা চাইল্ড লেবাৰ নোহোৱা হোৱাত হেল্প কৰিবা বৰ্তমানে 10 লাখতকৈ ওপৰত নাম্বাৰ আছে অলৰেডি কৈছোঁ সেই নাম্বাৰটো আমি 0 লৈকে আনিব লাগিব ঠিক আছে তো এইখিনিকে কৈ আজি ক্লাছটো মই ইয়াতে শেষ কৰিছোঁ থেংক ইউ